ধুনীয়াকৈ আমি দুইজনে ছেভেন ছিষ্টাৰ ৱাটাৰফল চাই মেলি এতিয়া আমি মচমাই কেভ মানে এটা জনপ্ৰিয় গুহা মেঘালয়ৰ আমি আহি আছোঁ। এতিয়া আমি বৰ্তমান মৌচমাই গুহাত প্ৰৱেশ কৰিবলৈ ওলাইছোঁ। ধুনীয়াকৈ আমি টিকট কাটি মেলি ল'লোঁ তলত কাউণ্টাৰত পাৰ পাৰ্চন 30 টকাকৈ। আৰু এয়া আমি এতিয়া প্ৰৱেশ কৰিম আৰু এনেদৰে মানুহবোৰ গৈ আছে ভিতৰলৈ প্ৰৱেশ কৰি আছে। আৰু আহোঁতে তলৰ পৰা এনেকৈ ওপৰলৈ খোজকাঢ়িব লাগে। আৰু এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিলে আৰু ইয়াত ছাতি লৈ পেলাই আমি বাহিৰত ৰৈ আছোঁ আৰু অলপ পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব। এতিয়া আমি বৰ্তমান আছোঁ গুহাত আৰু এইটো হৈছে মেঘালয়ৰ এটা জনপ্ৰিয় গুহা। আৰু ইয়াৰ আপোনালোকে পৰিৱেশ চাওক, এক সুন্দৰ পৰিৱেশ, একদম গুহাৰ ভিতৰত এক প্ৰাকৃতিক সৌন্দৰ্য। আৰু আপোনালোকে ইয়াত যদি আহিব বিচাৰিছে ধুনীয়া ব্ৰিজ আছে আৰু লাইটৰ সুবিধা আছে আপোনালোকে। যিহেতু এতিয়া আমি দুইজন গুহাৰ ভিতৰত আছোঁ আৰু দীপদাৰো প্ৰথমবাৰ শ্বিলং টুৰ ন, আৰু প্ৰথমবাৰৰ বাবে দীপদাৰ অভিজ্ঞতা কেনেকুৱা আমি সুধিম। আৰু এতিয়া দীপদাই গুহাৰ ভিতৰৰ পৰা ক'ব কেনেকুৱা লাগিছে। বহুত ভাল লাগিছে আৰু আপোনালোকে ইয়াত আহিব পাৰে কাৰণ মৌচমাই কেভটো বহুত ধুনীয়া দেখিছে, চব শিলেৰে আৱৰি আছে। আমি তলত আছোঁ তাৰ আৰু লগতে ইয়াত পানী যি নিজৰাও বৈ গৈছে, নিজৰ একদম পানী ধুনীয়াকৈ বৈ থাকে আৰু বৰষুণ পৰি থাকে আৰু ব্ৰিজো আছে লগত, চব সুবিধা আছে। চব সুবিধা এণ্টাৰটেইনমেণ্ট পাৰপছৰ সকলোখিনি সুবিধা আছে। খালি এটা বস্তু হয়, ইয়াত ভিডিঅ' বনাবলৈ অলপ কঠিন হয় কাৰণ ইয়াত শিল আছে বা পানী চানী এনেকৈ বৈ থাকে। কিন্তু তাৰ মাজতে আমি ভিডিঅ' বনাইছোঁ। যিহেতু মই অসমৰ পৰা আহিছোঁ, অসমৰ যিসকল মানুহে আহিব বিচাৰে বা তেওঁলোকে অধিক তথ্য জানিবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। আৰু এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈ আছে শিলৰ মাজে মাজে। ফাইনেলি আহি আমি অৱশেষত এক্সিট পইণ্ট পালোহি। এইফালে দিয়ে মানে গুহা বাহিৰলৈ যাব পাৰে। আৰু এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিলে ষ্টাৰ্টিং পইণ্টৰ পৰা আৰু আমি এতিয়া গুহাৰ পৰা ওলাব ওলাইছোঁ।